উতলা কাম চলি আছে এতিয়া উতলি আছে নমস্কাৰ গুড মৰ্নিং গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আপোনালোক সকলোকে পুনৰ পাপৰি বৰামণি বৌ ফেচবুক পেজ আৰু ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰিভৈ জংগল ৰিজৰ্টৰ পৰা। আজি শনিবাৰ আৰু শনিবাৰে আমি এটা খানা আয়োজনে পাপৰি ৰেডি হৈ গৈছে। ইয়া পিছপিনে দিছে নাই পূৰা বৰশী টোপাবলৈ গতি কৰিছে আটা চাটা লৈ পুখুৰীৰ পাৰত আছোঁ আৰু বৰ্তা আছে। বৰ্তা আমাৰ আজি পাৰ্টি দিছে। বৰ্তাই মাংস পাৰ্টি দিছে আৰু এয়া আমাৰ মাইনু আহি গ'ল এইটো পুখুৰী চাবৰ কাৰণে আৰু দীপক দাই মাছৰ পাৰ্টি দিছে হয় নহয় মাছৰ পাৰ্টি দিছে দীপক দাই আৰু এয়া সোণু আহি গ'ল মাকে এৰি থৈ গ'ল দুখত পৰি আছে আৰু এয়া খানা ৰেডি। এইটো চৌকা কি হয় দেখা যিহেতু বৰশী বাই বহুত কেইটা মাছ পালোঁ আৰু সেই মাছ এতিয়া খানা বনাবৰ কাৰণে ধুই থকা হৈছে কিন্তু মই মাছ পোৱাৰ ফূৰ্তিতে আহিবলৈ মন যোৱা নাই গতিকে মই মাছ ধৰিয়ে আছোঁ আৰু এয়া চাওক এয়া মাছখিনি ধুই অনা হ'ল আৰু এইফালে কেৰাহী পাতি দিছে। এতিয়া এই মাছখিনি কেৰাহীতে ফ্ৰাই কৰিব। অৱশ্যে আজি খানাটো মই নবনাওঁ এয়া মাইনু আহিছিলে আৰু মাইনুকে আজি খানা বনাবলৈ লগাই দিছোঁ গতিকে তাই এয়া খানা বনাই আছে। পিছে আপোনালোকৰ ভিডিঅ'টো দেখি কেনেকুৱা লাগিছে মানে চাই কেনেকুৱা লাগিছে জনাব আকৌ দেই মজা নে আৰু শেহতীয়াকৈ আমাৰ নমাব হৈ গ'ল আৰু ইয়া আলহী আহি আছে এয়া জোঁৱাই আৰু নমাব হৈ গ'ল। এইটো দীপক দাই নমালে এতিয়া মাছ পুৰিলে খাদ্য আজৰি আমলৈ আনিলে বাদাম বৰ্তাৰ কাৰণে এইটো বাদাম মোৰ আকৌ মাছ পুৰিম আৰু পাপৰিয়ে পোৱাকেইটা পুৰিম ন গোটেইকেইটা পুৰা হ'ব বাৰু। আপোনালোকৰ কোনে কোনে এনেকৈ পিকনিক খাই ভাল পায় কওকচোন। মানে আমাৰ যে নতুনকৈ বনাই থকা হৈছে ৰিজৰ্টখনত এটা ফিচাৰীও আছে আৰু তাত প্ৰায় বহুত টকাৰ মাছো দিয়া আছে আৰু বৰশী বালে যে মাছবোৰ টপক টপক উঠে সঁচাকৈয়ে মনটো ভাল লাগি যায়। সেইকাৰণে আমি মাজে মাজে মানে শনিবাৰ দেওবাৰ মিলাই ইয়ালৈ আহোঁ মাছ ধৰোঁ আৰু খুব খানা খাওঁ আৰু খানাত অৱশ্যে বেছি মানুহো নাথাকে খুব কম কিন্তু এইবাৰ আকৌ মাইনু ফুৰিবলৈ আহিলে যিহেতু গতিকে তাইকো লৈ গ'লোঁ আৰু পৰিৱেশটো চালে জেগাখিনিও চালে কেনেকুৱা হৈছে আৰু লগতে বোলো গৈছোঁৱেই যেতিয়া দিনটো তাত থাকিমেই যেতিয়া এনেকৈ খানা এটাও হৈ যাওক। অৱশ্যে এই খানাটো দেখি আগলৈ বিৰাট মনত পৰিছে মানে এটা সময়ত এনেকুৱা আছিলে ঘৰৰ পৰা আপোনালোকে ক'বচোন বাৰু কোনে কোনে এনেকৈ আলু দুটা বিলাহী দুটা বেঙেনা এটা পিঁয়াজ দুটা নহৰু এটা আৰু পাৰিলে কণী এটাও এনেকৈ লৈ পথাৰত খানা খাবলৈ যোৱা কাৰোবাৰ মনত পৰিছেনে নে আপোনালোক আগতে এনেকৈ খাইছিলে নে নাই সেইটোও জনাব। আমি কিন্তু সৰু থাকোঁতে এনেকৈ বদমাচি কৰি ঘৰৰ পৰা মনে মনে বস্তু লৈ গৈ পথাৰত খানা খাইছিলোঁগৈ। অৱশ্যে এতিয়া সেইবোৰ আৰু ক'তনো আৰু নহয় জানো। গতিকে এনেকেই বোলো খানাটো খাই মজা লাওঁ নে কি কওঁ। তাৰ মাজতে আকৌ চাহৰো পৰ্ব চলি আছে দেই। এইয়া চাহ আমি বনাই খাই আছোঁ লাল চাহ মানে কাম কৰি থকা অৱস্থাত চাহ একাপ পালে বাৰু ভালেই লাগে কিন্তু আমাৰ আকৌ খানা খাওঁতে বহুত দেৰি হ'বগৈ। ভাত উতলি আছে বাসমতি ৰাইচ আমাৰ হৈ গৈছে ইতিমধ্যে লৰাবলৈ আৰম্ভ কৰিছে মানে মাৰটো কাহি লৰা এইটো ফাৰ্ষ্ট টাইম খাম এনেকৈ শ্যামল ভাই এয়া মাংসৰ কাৰণে পিঁয়াজ কাটি থকা হৈছে। শ্যামলে আনি দিলে খৰি আৰু এয়া পিঁয়াজ কাটি আৰু পিঁয়াজটো কাটি দিছোঁ সিহঁতি কাটিব পৰা নাই চকু পুৰিছে গতিকে মই কাটি দিছোঁ। আমাক খুকুৰিখনো বৰ বেলেগ চাইজৰ গতিকে এয়া পিঁয়াজ আলু কাটি ৰেডি। এয়া অকণমান চেনি দি দিছে মাংসত এইটো মাংস ৰেডি আৰু এইটো দিলোঁ ৰেডি কৰি আছে। পিঁয়াজ চলি আছে পিঁয়াজ দিয়া পৰ্ব মজা আছে বনাই আছে এয়া আৰু এয়া ভাজি এয়া চিকেন পূৰা মাৰিছে ফ্ৰাই চলি আছে মুঠতে দি দিছে লোকেল বুলি কৈছে NRC বুলি থকা বুলি কৈছে এইটো চিকেন আৰু বাহিৰৰ পৰিৱেশবোৰ দেখাই থাকিব লাগিব। সেয়া পাপৰিয়ে পুৰি খাবলৈ মাছ ধৰিয়ে আছে দেই এতিয়াও বৰ্তা ভিডিঅ' এয়া ধুনীয়াকৈ ফ্ৰাই হৈ আছে এতিয়া কাৰবাৰটো কি দিবি আদা নহৰু এনেকৈ খুন্দা হৈছে যিহেতু আমাৰ জংঘলত খাই থকা হৈছে কাৰবাৰটো এনেকুৱা আদা নহৰু নে ডাঙৰ আদাটো ক'ত দি দিবি নি নাই ঠিক আছে আদা নহৰু গোটেইকণ লাগিবই আদা নহৰু দিলে কালাৰ চাওক কালাৰে কথা কৈছে নে কি কৰে দিলে আলুখিনি দি দিয়া হৈছে
পানী কিমান দিব লাগে পানী কবি দেই অকমান বেছি নহয় কিন্তু অকমান দেই এইটো পানী এইটো হ'বনে ওকে এতিয়া মানে বস্তু অকমান দিব কৈছে অকমান দি দিছো এতিয়া সব মিক্স হওক তাৰপিছত আকৌ বেছিকৈ দি অকণ কৰি হৈ যাব আৰু শেহতীয়াকৈ আমাৰ নমাব হৈ গ'ল এয়া নমাব হৈ গ'ল আৰু ইয়া আলহী আহি আছে এয়া জোঁৱাই আৰু নমাব হৈ গ'ল এইটো দীপক দাই নমালে এতিয়া মাছ পুৰিম মাছ পুৰিলে খাদ্য আজৰি আমলৈ আনিলে বাদাম বত্তাৰ কাৰণে এইটো বাদাম মোৰ আকৌ মাছ পুৰিম আৰু পাপৰীয়ে পোৱাকেইটা পুৰিম ন গোটেইকেইটা পুৰা হ'ব উতলা কাম চলি আছে এতিয়া উতলি আছে এয়া পালে এই তিনিটা মাছ এই তিনিটা মাছ পালে এয়া আহিছেনে ধুনীয়াকৈ উতলিছে এতিয়া কাম হৈ গৈছে নাই টেষ্টটো কেনেকুৱা হৈছে হা মজা নে বুজিছেনে খোৱাই নাই খাবাহে খোৱাই নাই ই দিয়াই নাই শ্যামলে মাছ পুৰিম আৰু পাপৰীয়ে পোৱাকেইটা পুৰিম ন গোটেইকেইটা পুৰা হ'ব মাছ খাই আছে আমাৰ চুনুৱে মাছ নাখায় আৰু ইয়াত বহিলে চবেই পুৰা খানা চলি আছে শ্যামলে বিলাই আছে বনি আছে আৰু এয়াই আছিলে আজি ভিডিঅ'টো পিছে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাই আছোঁ